মাছুংখা এভৰিৱান মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ডিছকাছ কৰিম ফাৰ্ষ্ট ইন আছাম। বহুত বেছি ইম্পৰ্টেণ্ট টপিক হয়। প্ৰতিটো এক্সামত ইয়াৰ পৰা প্ৰশ্ন অহা দেখা যায়। কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে যে প্ৰথমজন অসমীয়া ব্যক্তি যিয়ে জ্ঞানপীঠ বঁটা লাভ কৰিছিলে। ইয়াৰ কাৰেক্ট আনচাৰটো হ'ল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। তো নৰ্মেলি যদি আপোনালোকে মুখস্থ কৰিবলৈ যায় সহজভাৱে মুখস্থ হোৱা নিচিনা লাগে, কিন্তু প্ৰব্লেম তাত আহে যেতিয়া এক্সামত গৈ পিনি আমাৰ ওচৰত 4টা অপশ্যন দি দিয়ে যে প্ৰথমজন অসমীয়া ব্যক্তি যিয়ে জ্ঞানপীঠ বঁটা লাভ কৰিছিলে, আৰু অপশ্যন আমাক দিব বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, যতীন্দ্ৰনাথ দুৱাৰা, চন্দ্ৰকুমাৰ আগৰৱালা। তো তেনেকৈ বিভিন্ন ধৰণৰ যেতিয়া আমাক অপশ্যন দি দিয়ে তেতিয়া আমাৰ বহুত বেছি কনফিউজন লাগিছে, কাৰণ আমি অকল এইটোৱে পঢ়িবলৈ নাই, ইয়াৰ বাহিৰে আৰু বহুতখিনি বস্তু পঢ়িবলৈ আছে। কিন্তু যেতিয়াই কনফিউজনৰ কথা আহে সেই কনফিউজনটো সম্পূৰ্ণ ক্ৰিষ্টেল ক্লিয়াৰ কৰিবলৈ মাত্ৰ আপোনালোকে লক্ষ্যটকৰ ক্লাছ এটা চাই দিয়ক। যেনেধৰণে আজিৰ এই ক্লাছটো চোৱাৰ পিছত আপোনালোকে বেলেগকৈ মুখস্থ কৰাৰ প্ৰয়োজন নাই যে প্ৰথমজন অসমীয়া ব্যক্তি যিয়ে জ্ঞানপীঠ বঁটা লাভ কৰিছিলে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। একেধৰণে প্ৰথমজন মহিলা ব্যক্তি যিয়ে জ্ঞানপীঠ বঁটা লাভ কৰিছিলে তেখেত হ'ল মামণি ৰয়ছম গোস্বামী। তো এইটো মুখস্থ কৰাৰ প্ৰয়োজন নাই, অট'মেটিকলি আপোনাৰ মনত থাকি যাব, ঠিক আছে। আৰু এক্সামত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে সেইটো বিষয়ে আমি ডিছকাছ কৰিম আজিৰ ক্লাছতেই। ক্লাছটো ষ্টাৰ্ট কৰোঁ ব'লক। যেতিয়া আমাৰ ওচৰত আহিব যে প্ৰথম জ্ঞানপীঠ বঁটা বিজয়ী মহিলা কোন আছিলে ক'লে, মোক এটা কথা আপোনালোকে মাত্ৰ কওক যে কোনগৰাকী মহিলাৰ আটাইতকৈ বেছি জ্ঞান থাকে, কোনগৰাকী মহিলাৰ আটাইতকৈ বেছি জ্ঞান থাকে। সৰুৰ পৰা আপুনি যিকোনো ধৰণৰ যেতিয়া আপুনি সমস্যাত পৰে সেই সমস্যাৰ পৰা সমাধান বিচাৰি কাৰ ওচৰলৈ প্ৰথমত যায় আপোনালোকে? আপুনি ক'ব যে আপুনি প্ৰথমত মাৰ ওচৰলৈ যায়। কাৰ ওচৰলৈ? মাৰ ওচৰলৈ। তো সেইকাৰণে তাৰ পৰা আমি মনত ৰাখিম যে প্ৰথমজন মহিলা ব্যক্তি যিয়ে জ্ঞানপীঠ বঁটা লাভ কৰিলে, জ্ঞানৰ পৰা আমি মনত পেলাম মাৰ ওচৰত জ্ঞানৰ সম্ভাৰ আছে। মায়ে যিকোনো ধৰণৰ প্ৰব্লেমত চলিউশ্যন এটা দিব পাৰে সৰুৰ পৰা, গতিকে মাৰ বহুত জ্ঞান আছে। সেইকাৰণে প্ৰথমজন জ্ঞানপীঠ বঁটা বিজয়ী মহিলা যদি আহে, মহিলা শব্দটো দেই, আৰু এই সকলোবিলাক অসমৰ হয়, মই বাৰে বাৰে অসমৰ শব্দটো লিখা নাই। অসমৰ প্ৰথমগৰাকী মহিলা হ'ল মা ফৰ মামণি ৰয়ছম গোস্বামী। ক্লিয়াৰ আছে, কোনো অসুবিধা নাই। তেখেতৰ আৰু এটা নাম কি হ'ল? ইন্দিৰা গোস্বামী। কি হয়? ইন্দিৰা গোস্বামী। ইন্দিৰা গোস্বামী। কিমান চনত লাভ কৰিছিলে তেখেতে? 2000 চনত লাভ কৰিছিলে। ক্লিয়াৰ আছে, কোনো কনফিউজন নাই। যেতিয়াই প্ৰশ্ন আহিব ডাইৰেক্টলি আমি কৰিব পাৰিম জ্ঞানৰ পৰা। যেতিয়া মহিলাৰ কথা সুধিব জ্ঞানৰ পৰা আমি মালে মনত পেলাম, মাৰ পৰা মামণি ৰয়ছম গোস্বামী। ক্লিয়াৰ আছে। কেতিয়াও নলিনীৱালা দেৱী বুলি লগত কনফিউজন আপোনালোকে নকৰিব, ঠিক একেধৰণে। এতিয়া যদি আমাক কুৱেশ্যন আহে যে প্ৰথমজন জ্ঞানপীঠ বঁটা বিজয়ী অসমীয়া, প্ৰথম অসমীয়া যদি আমাক আহে কুৱেশ্যন, ঠিক আছে, মহিলা হিচাপে প্ৰথম জ্ঞানটো মাৰ থাকে। ছেকেণ্ড হ'ল যে কাৰ ওচৰত আটাইতকৈ বেছি জ্ঞান থাকে? আমি সৰুৰ পৰা কাৰ ওচৰত আটাইতকৈ বেছি জ্ঞান থাকে? আপুনি ক'ব শিক্ষকৰ ওচৰত, আৰু শিক্ষকক আচাৰ্য বুলি মাতে। কি কয়? আচাৰ্য বুলি। তো আচাৰ্য বুলি মাতে, গতিকে এই আচাৰ্যৰ পৰা বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। ক্লিয়াৰ আছে। যিসকলে শংকৰদেৱ শিশু নিকেতনত পঢ়িছে তেখেতসকলে শিক্ষকক আচাৰ্য বুলি মাতে। মনত পৰিছেনে? মই বাৰু চৰকাৰী স্কুলতে পঢ়া হয়। ক্লাছ 1ৰ পৰা যিমানটোমানলৈকে পঢ়িছোঁ ডিগ্ৰীলৈকে গোটেইবিলাক মই ক শ্ৰেণীৰ পৰা মানে চৰকাৰী মাধ্যমতে পঢ়িছোঁ। যিসকলে শংকৰদেৱ শিশু নিকেতন পঢ়িছে তেখেতসকলে গম পায় যে আটাইতকৈ বেছি জ্ঞান কাৰ থাকে? শিক্ষকৰ থাকে। শিক্ষকৰ, ঠিক আছে, মনত ৰখা মাত্ৰ ট্ৰিক্স হয়। আৰু শিক্ষকক কি বুলি কোৱা হয়? শিক্ষকক কোৱা হয় যে আচাৰ্য বুলি। তো এই আচাৰ্যৰ পৰা বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। ক্ৰিষ্টেল ক্লিয়াৰ আছে, কেতিয়াও আপোনালোকে পাহৰি নাযায়। অ'কে, প্ৰশ্ন আমাৰ এক্সামত এনেধৰণে আহে যে চাওক ইয়াত কি দিয়া আছে, হু এমং দ্য ফলোয়িং ফিমেল ৰাইটাৰ্ছ ফ্ৰম আছাম টু ৰিচিভ জ্ঞানপীঠ এৱাৰ্ড। অসমৰ তলৰ কোনগৰাকী মহিলা লেখিকাই জ্ঞানপীঠ বঁটা লাভ কৰিছিলে? তো যেতিয়াই আমাক মহিলাৰ কথা সুধিব, ফিমেল কথা সুধিব, যেতিয়াই জ্ঞানপীঠৰ কথা আহিব, তো আপোনালোকে অপশ্যনবিলাক চাওক যে নলিনীৱালা দেৱী, নিৰ্মল প্ৰভা বৰদলৈ, মামণি ৰয়ছম গোস্বামী, অনুৰাধা শৰ্মা পূজাৰী, বহুতকেইটা অপশ্যন আছে। কিন্তু আমি কনফিউজন নকৰোঁ। জ্ঞান আটাইতকৈ বেছি কাৰ ওচৰত আছে? আমি সৰুৰ পৰা কাক যিকোনো ধৰণৰ সমস্যা কৈ আহিছোঁ, সমাধান বিচাৰি গৈছোঁ, জ্ঞান আটাইতকৈ বেছি মাৰ আছে। তো মাৰ পৰা আমি মনত পেলাম মামণি ৰয়ছম গোস্বামী। জীৱনত আপুনি কেতিয়াও পাহৰি নাযায় যে জ্ঞানটো মাৰ ওচৰত আছে বুলি, কেতিয়াও নাপাহৰে। মা ফৰ মামণি ৰয়ছম গোস্বামী বা ইন্দিৰা গোস্বামী। ক্ৰিষ্টেল ক্লিয়াৰ আছে, কোনো অসুবিধা নাই। তাৰ নেক্সট আমাৰ আৰু এটা প্ৰশ্ন আছিলে এইটো যে হু ৱাজ দ্য ফাৰ্ষ্ট পাৰ্চন ফ্ৰম আছাম টু ৰিচিভ জ্ঞানপীঠ এৱাৰ্ড। অ'কে, অসমৰ প্ৰথমজন ব্যক্তি যিয়ে জ্ঞানপীঠ বঁটা লাভ কৰিলে, ঠিক আছে। ফিমেল বুলি ক'লে আমি মামণি ৰয়ছম গোস্বামী দেৱলৈ মনত পেলাওঁ। যেতিয়াই জ্ঞানৰ কথা আহিব আটাইতকৈ বেছি জ্ঞান কাৰ ওচৰত আছে? তাৰ আগত অপশ্যনবিলাক চাওক যে মামণি ৰয়ছম গোস্বামী, ঠিক আছে, মহিলাৰ কথা ইয়াত সোধা নাই আমাক। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, যতীন্দ্ৰনাথ দুৱাৰা, ভৱেন্দ্ৰনাথ শইকীয়া। তো কোনটো হ'ব কাৰেক্ট আনচাৰ? যেতিয়াই জ্ঞানৰ কথা মনত পেলাম আমি শিক্ষকলৈ মনত পেলাম যে জ্ঞান শিক্ষকৰ ওচৰত আছে।
জ্ঞান শিক্ষকৰ ওচৰত আছে আৰু শিক্ষকক কি বুলি মতা হয় শিক্ষকক আচাৰ্য বুলি মতা হয় আচাৰ্য তো সেই আচাৰ্যৰ পৰা বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য যে প্ৰথমজন জ্ঞানপীঠ বঁটা লাভ কৰা ব্যক্তিজনৰ নাম হ'ল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ক্ৰিষ্টেল ক্লিয়াৰ আছে কোনো অসুবিধা নাই যদিহে ক্লিয়াৰ হৈছে ক্লিয়াৰ শব্দটো কমেণ্টত লিখিবলৈ নাপাহৰিব ঠিক তাৰ নেক্সটটো চাওক যে আমাৰ ওচৰত আছে ফাৰ্ষ্ট সাহিত্য একাডেমী লাভ কৰা প্ৰথমজন অসমীয়া ঠিক আছে প্ৰথম সাহিত্য একাডেমী বঁটা পোৱা অসমীয়া এই গোটেইবিলাক অসমীয়া হয় যিমানখিনি ইয়াত দেখা পাইছে গোটেইবিলাক অসমীয়া হয় গতিকে মই অসমীয়া শব্দটো বাৰে বাৰে লিখা নাই আপোনালোকে লিখি ল'ব এই সকলোবিলাক অসমৰ হয় প্ৰথম সাহিত্য একাডেমী বঁটা লাভ কৰা অসমীয়া কোন আছিলে যতীন্দ্ৰনাথ দুৱৰা কেনেকৈ মনত ৰাখিম আমি এটা কথা মোক আপোনালোকে কওক যে এটা জাতিৰ কাৰণে যে এতিয়া মই ইংলিছত লিখিছোঁ এটা জাতিৰ কাৰণে আটাইতকৈ বেছি ইম্পৰ্টেণ্ট কি হয় আপোনালোকে সকলোৱে ক'ব যে এটা জাতিৰ কাৰণে আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ বস্তুটো হ'ল সাহিত্য যদি সাহিত্য চৰ্চা এটা জাতিৰ যদি সাহিত্য চৰ্চা নাই তেনেহ'লে সেই জাতিৰ একোৱে নাই বুলি আমি ক'ব পাৰোঁ তো সেইকাৰণে যেতিয়া আমাৰ ওচৰত সাহিত্য একাডেমী বঁটাৰ কথা আহিব আমি সদায় সাহিত্যৰ লগত জাতিলৈ মনত পেলাম আৰু সেই জাতিৰ পৰা যতীন্দ্ৰনাথ দুৱৰা ক্ৰিষ্টেল ক্লিয়াৰ আছে বহুতে ভাবিব পাৰে কি কেনেকুৱা ধৰণৰ ট্ৰিক্স দিছে কিন্তু এইবিলাক ট্ৰিক্সে আপোনাক হেল্প কৰিব এক্সামত নহ'লে আপোনাৰ কনফিউজন লাগিব যে যতীন্দ্ৰনাথ দুৱৰা হয় নে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য হয় তো তেতিয়াই আপোনালোকে এইবিলাক ট্ৰিক্সে আপোনাক কামত দিব যে যেতিয়াই সাহিত্যৰ কথা আহিব সাহিত্যটো কাৰ কাৰণে জৰুৰী হয় সাহিত্যটো এটা জাতিৰ কাৰণে জৰুৰী হয় জাতিৰ পৰা যতীন্দ্ৰনাথ দুৱৰা ক্লিয়াৰ আছে জাতিৰ পৰা যতীন্দ্ৰনাথ দুৱৰা সাহিত্য কাৰ বাবে ইম্পৰ্টেণ্ট হয় সাহিত্য এটা জাতিৰ কাৰণে বহুত বেছি গুৰুত্বপূৰ্ণ হয় গতিকে যতীন্দ্ৰনাথ দুৱৰা ক্ৰিষ্টেল ক্লিয়াৰ কোনো অসুবিধা নাই কেতিয়াও জীৱনত নাপাহৰে তাৰ নেক্সটটো আমাৰ ওচৰত আছে যে প্ৰথম সাহিত্য একাডেমী বঁটা পোৱা মহিলা কোন হয় প্ৰথম অসমীয়া সাহিত্য একাডেমী বঁটা লাভ কৰা মহিলা হ'ল নলিনীৱালা দেৱী ঠিক আছে যেতিয়া এটা জাতিৰ কাৰণে ইম্পৰ্টেণ্ট হৈ যায় কি এটা জাতিৰ কাৰণে ইম্পৰ্টেণ্ট হৈ যায় সাহিত্য তাৰ পিছতে সেই জাতিটোৰ কাৰণে আৰু এটা ইম্পৰ্টেণ্ট হ'ল যে নিজৰ ভগৱানক পূজা কৰা নিজৰ ভগৱান যি দেৱ দেৱতা আছে বা দেৱ দেৱী আছে নিজৰ দেৱ দেৱীক পূজা কৰা সেই দেৱীৰ পৰা আমি মনত পেলাম যে প্ৰথম সাহিত্য একাডেমী বঁটা পৰা মহিলাগৰাকী হ'ল নলিনীৱালা দেৱী ক্লিয়াৰ আছে আৰু যদি ইনফৰমেশ্যন কিছু আমি চাবলৈ যাওঁ যে নলিনীৱালা দেৱী তেখেত আছিলে প্ৰথম অসম সাহিত্য সভাৰ প্ৰথমগৰাকী মহিলা সভাপতি আসাম সাহিত্য সভাৰ ফাৰ্ষ্ট ফিমেল প্ৰেচিডেণ্ট ঠিক আছে ফাৰ্ষ্ট ফিমেল প্ৰেচিডেণ্ট মনত থাকিব আমাৰ ইয়াত আমাৰ কমন কি আছে যে সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা নলিনীৱালা দেৱী একেধৰণে অসম সাহিত্য সভাৰ ইয়াতো সাহিত্য আছে অসম সাহিত্য সভাৰ প্ৰথমগৰাকী মহিলা সভাপতি ফিমেল প্ৰেচিডেণ্ট তেখেতো হ'ল নলিনীৱালা দেৱী ক্লিয়াৰ আছে এইটো আমি কমন পালোঁ আৰু এটা কুৱেশ্যন আমাৰ কেতিয়াবা আহে যে কোনটো লেখনিৰ কাৰণে তেখেতে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে সেইটো হ'ল অলকা নন্দা ক্লিয়াৰ ইমানখিনি আমি চালোঁ বেছি কনফিউজন আমি নকৰোঁ এতিয়ালৈকে আমি কি চালোঁ এবাৰ কুইক ৰিভিজন কৰিম আমি যাতে আমাৰ গোটেইবিলাক মনত থাকি যায় প্ৰথম আমি চালোঁ যে জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন হয় যেতিয়াই জ্ঞানৰ কথা আহিব তেতিয়া আমি শিক্ষকলৈ মনত পেলাম আৰু শিক্ষকক আচাৰ্য বুলি কোৱা হয় সেইকাৰণে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য যেতিয়াই জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলাৰ কথা ক'ব মহিলা হিচাপে প্ৰথম জ্ঞান কাৰ ওচৰত থাকে আটাইতকৈ বেছি জ্ঞান কাৰ ওচৰত থাকে মাৰ ওচৰত থাকে গতিকে জ্ঞানপীঠ বঁটা পোৱা প্ৰথমগৰাকী মহিলা মামণি ৰয়ছম গোস্বামী ক্লিয়াৰ প্ৰথম সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন হয় যেতিয়া সাহিত্য কথা আহিব সাহিত্যটো কাৰ বাবে আটাইতকৈ বেছি জৰুৰী হয় আটাইতকৈ বেছি ইম্পৰ্টেণ্ট হয় সাহিত্যটো এটা জাতিৰ কাৰণে জাতিৰ নিজৰ সাহিত্যৰ চৰ্চা থাকিব লাগিব তো জাতিৰ পৰা যতীন্দ্ৰনাথ দুৱৰা তাৰ নেক্সট সেই জাতিটোৰ অকল সাহিত্য চৰ্চা থকাৰ উপৰি আমাৰ অসমীয়া নিচিনা জাতিৰ কাৰণে এইটো ইম্পৰ্টেণ্ট যে নিজৰ দেৱ দেৱী দেৱতাক পূজা কৰা সন্মান কৰা তো সেই দেৱীৰ পৰা আমি নলিনীৱালা দেৱী মনত পেলাম ঠিক আছে সাহিত্যৰ পিছতে জাতিটোৰ কাৰণে আটাইতকৈ বেছি ইম্পৰ্টেণ্ট হ'ল নিজৰ দেৱ দেৱীক পূজা কৰা তাৰ পৰা আমি নলিনীৱালা দেৱী যেতিয়া আমি নলিনীৱালা দেৱীৰ বিষয়ে পঢ়িম তেতিয়া আমি চাম যে কমন আছে নলিনীৱালা দেৱীয়ে প্ৰথম সাহিত্য একাডেমী বঁটাও লাভ কৰিলে আৰু তেখেতে প্ৰথম অসম সাহিত্য সভাৰ কি হয় প্ৰেচিডেণ্টটো হয় মহিলা প্ৰেচিডেণ্ট ফিমেল প্ৰেচিডেণ্ট ঠিক আছে তো সেইটো আমি চালোঁ ইয়ালৈকে ক্লিয়াৰ তাৰ নেক্সট আমি চাম যে কি প্ৰথম দাদা চাহেব ফাল্কে বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন হয় ডক্টৰ ভূপেন হাজৰিকা হয় এই গোটেই ট্ৰিক্সটো আচলতে ডক্টৰ ভূপেন হাজৰিকা আজিলৈকে কি বঁটা পালে কিমানখিনি এৱাৰ্ড পালে কিমান চনত বঁটা পালে সেই গোটেইবিলাক বহুত ধুনীয়াকৈ ট্ৰিক্সৰ সহায়ত অলৰেডি ডিছকাছ কৰা হৈছে ট্ৰিক্সৰ সহায়ত যিয়ে এই ক্লাছটো চালে
যে এৱাৰ্ডছ এণ্ড অনাৰ্ছ বুলি এটা আমাৰ ক্লাছ আছিলে, সেই ক্লাছত আমি ভূপেন হাজৰিকাদেৱে বৰ্তমানলৈকে যিমানখিনি এৱাৰ্ড লাভ কৰিলে, কিমান চনত এৱাৰ্ড লাভ কৰিলে, গোটেইবিলাক বহুত ভালকৈ ডিছকাছ কৰা হৈছে আৰু মষ্ট ইম্পৰ্টেণ্টলি তাত ট্ৰিক্সো দিয়া হৈছে। যিসকলে সেই ক্লাছটো চাইছে অলপমানো কনফিউজন নাথাকে ডক্টৰ ভূপেন হাজৰিকা দেৱৰ বিষয়ে। ঠিক ক্লিয়াৰ আছে ইয়ালৈকে? এতিয়া যে দাদা চাহেব ফাল্কে বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন হয়? এটা কথা আপুনি মনত ৰাখিব যে ডক্টৰ ভূপেন হাজৰিকা মাটিৰ মানুহ আছিলে। তেখেতে নিজৰ নামৰ আগত ডক্টৰ উপাধিতকৈ তেখেতক যদি কোনোবাই ছাৰ বুলি মাতে, কি বুলি মাতে? ছাৰ বুলি মাতে। তেখেতে ছাৰ বুলি মাতিলে বেয়া পাইছিলে। তেখেতে কয় যে মোক দাদা বুলিয়ে মাতিবি। কি বুলি মাতিবি? দাদা বুলিয়ে মাতিবি বুলি মানুহক কৈছিলে। তো সকলোৱে সেইকাৰণে তেখেতক মাজে মাজে দাদা বুলিও মাতিছিলে, কিন্তু তথাপি ছাৰ বুলি নেমাতিলেও বহুতে চাহেব বুলি কৈছিলে, দাদা চাহেব। তো সেইকাৰণে দাদা চাহেব বঁটা লাভ কৰা প্ৰথমজন অসমীয়া ডক্টৰ ভূপেন হাজৰিকা। ক্লিয়াৰ আছে? দাদাৰ পৰা আমি ডক্টৰ ভূপেন হাজৰিকা মনত পেলাম কেনেকৈ? ডক্টৰ ভূপেন হাজৰিকাদেৱে তেখেতক ছাৰ বুলি ক'লে বেয়া পাইছিলে, দাদা বুলি মাতিব দিছিলে, কিছুমানে তথাপি চাহেব বুলিও কৈছিলে। গতিকে দাদা চাহেব ফাল্কে বঁটা লাভ কৰা প্ৰথমজন অসমীয়া হ'ল ডক্টৰ ভূপেন হাজৰিকা। কিমান চনত পাইছিলে? 1992 চনত পাইছিলে। ক্লিয়াৰ? 1992 চনত পাইছিলে। একেধৰণে আমাক যদি প্ৰশ্ন আহে যে প্ৰথমজন অসমীয়া ব্যক্তি যিয়ে পদ্মশ্ৰী লাভ কৰিছিলে, প্ৰথমজন অসমীয়া ব্যক্তিৰ নাম ক'ব লাগে যিয়ে পদ্মশ্ৰী লাভ কৰিছিলে। এতিয়া আমাৰ ওচৰত বহুতকেইটা বঁটা আছে। এটা হ'ল পদ্মশ্ৰী, এটা হ'ল পদ্মভূষণ, এটা হ'ল পদ্মবিভূষণ। তো এই তিনিটা এৱাৰ্ডক ডক্টৰ ভূপেন হাজৰিকাদেৱে লাভ কৰিছিলে, সেইটো মনত ৰাখিব আপোনালোকে। আমি অলৰেডি ডিছকাছ কৰিছোঁ, সেইটো ইউটিউবত নাই ক্লাছটো পেইড কৰ্চতহে অনলি আছে। ঠিক আছে, পুনৰবাৰ কৈছোঁ যে প্ৰথমজন অসমীয়া ব্যক্তি যিয়ে পদ্মশ্ৰী লাভ কৰিছিলে সেইজন ব্যক্তিৰ নাম কি হয়? তাৰ নামটো হ'ল অমল প্ৰভা দাস। কেনেকৈ মনত ৰাখিব? যে শ্ৰীটো সদায় ষ্টাৰ্টিঙত থাকে। শ্ৰী মানে কি? নামৰ আগত শ্ৰী লিখে। মনত পৰিছে আপোনালোকে নামৰ আগত কি লিখে? শ্ৰী লিখে। তো এই শ্ৰীটো ষ্টাৰ্টিঙত থাকে। একেধৰণে ইংলিছ এলফাবেটৰ এটো ষ্টাৰ্টিঙত থাকে। তো সেইটোৰ পৰা আমি মনত ৰাখিম যে ফাৰ্ষ্ট পদ্মশ্ৰী লাভ কৰিছিলে অমল প্ৰভা দাস। শ্ৰীটো যেনেকৈ ষ্টাৰ্টিঙত থাকে, এই এলফাবেটটো সদায় ষ্টাৰ্টিঙত থাকিব, তাৰ কাৰণে অমল প্ৰভা দাস। ক্লিয়াৰ? কোনো অসুবিধা নাই? এতিয়ালৈকে আমি যিখিনি ডিছকাছ কৰিলোঁ সেইখিনি যদিহে আমি MCQ হিচাপে প্ৰেক্টিছ কৰিবলৈ যাওঁ, যেনেধৰণে হু ৱাজ দ্য ফাৰ্ষ্ট ৰিচিপিয়েণ্ট অফ সাহিত্য একাডেমী এৱাৰ্ড ফৰ আছামিজ লিটাৰেচাৰ? অসমীয়া সাহিত্যৰ বাবে প্ৰথম সাহিত্য একাডেমী বঁটা লাভ কৰা ব্যক্তিজন কোন আছিলে? যেতিয়াই সাহিত্যৰ কথা আহিব কি হ'ব? মই কৈছিলোঁ আপোনালোকক, এই মাত্ৰ কৈছিলোঁ, মনত পেলাওক যে সাহিত্যটো কাৰ কাৰণে আটাইতকৈ বেছি ইম্পৰ্টেণ্ট হয়? সাহিত্য চৰ্চাটো কাৰ কাৰণে আটাইতকৈ বেছি ইম্পৰ্টেণ্ট হয়? অপশ্যন বহুত আছে। লক্ষ্মীনাথ বেজবৰুৱা, যতীন্দ্ৰনাথ দুৱৰা, হেমচন্দ্ৰ বৰুৱা আৰু পদ্মনাথ গোহাঁই বৰুৱা। এক্সামত যাতে অলপমান কনফিউজন নালাগে তাৰ কাৰণে আমাৰ ট্ৰিক্সটো আছিলে যে সাহিত্যটো এটা জাতিৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট, JATI জাতি। তো সেই জাতিৰ পৰা আমি যতীন্দ্ৰনাথ দুৱৰা শব্দটো মনত ৰাখিম। গতিকে প্ৰথম সাহিত্য একাডেমী বঁটা লাভ কৰা ব্যক্তিজন হ'ল যতীন্দ্ৰনাথ দুৱৰা। জীৱনত কেতিয়াও পাহৰিব নোৱাৰে। অট'মেটিকেলি আপোনাৰ সাহিত্য দেখা লগালেও জাতিলে মনত পেলাব। ক্লিয়াৰ? একেধৰণে এইটো কথা মনত ৰাখি ল'ব আপোনালোকে যে যতীন্দ্ৰনাথ দুৱৰাই কোনটো লেখনিৰ কাৰণে বা কোনটো আলোচনীৰ কাৰণে তেখেতে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে? সেইটো হ'ল বনফুল। লিখি থৈ দিয়ক ছাইডত, বনফুল। যে তেখেতে বনফুলৰ কাৰণে লাভ কৰিছিলে 1955ত। ঠিক আছে, তাৰ নেক্সট কুৱেশ্যনটো আমাৰ ওচৰত আছে যে হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ ওমেন টু ৰিচিভ সাহিত্য একাডেমী এৱাৰ্ড? সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা, অসমীয়া মহিলা, সকলো অসমৰ বিষয়ে পঢ়ি আছোঁ বৰ্তমান আমি। প্ৰথমগৰাকী অসমীয়া মহিলা কোন হয়? পুনৰবাৰ যেতিয়া আমি সাহিত্য দেখা পালে সদায় আমি যতীন্দ্ৰনাথ দুৱৰাদেৱলৈ মনত পেলাম, যতীন্দ্ৰনাথ দুৱৰা। তাৰলৈকে ক্লিয়াৰ? এটা জাতিৰ কাৰণে সাহিত্য চৰ্চা বহুত বেছি গুৰুত্বপূৰ্ণ। একেধৰণে সেই জাতিটোৰ কাৰণে নিজৰ ভগৱানৰ কথাবিলাক, নিজৰ ভগৱানক মনত পেলোৱাটো ইম্পৰ্টেণ্ট হয়। ভগৱান মানে কি? নিজৰ দেৱ দেৱীক মনত পেলাব লাগে। তো এই দেৱী শব্দটোৰ পৰা আমি মনত পেলাম যে নলিনীৱালা দেৱী। তো যেতিয়া নলিনীৱালা দেৱীক আমি দেখা পাম তেখেতৰ নামটো, তেখেতৰ লগতে আমাৰ এক্সট্ৰা ইনফৰ্মেশ্যন এইটো আছিলে যে তেখেতে অসম সাহিত্য সভাৰো প্ৰথমগৰাকী মহিলা সভাপতি আছিলে। অসম সাহিত্য সভাৰো তেখেতে মহিলা সভাপতি আছিলে। তো ভালকৈ লক্ষ্য কৰিলে আমি দেখা পাওঁ যে তেখেতৰ সাহিত্য কমন আছে শব্দটো। অসম সাহিত্য সভাৰ প্ৰথমগৰাকী মহিলা সভাপতি যদি কয় তেতিয়াও আমি নলিনীৱালা দেৱীকে ক'ম। ক্লিয়াৰ? তাৰ নেক্সট আমাৰ ওচৰত এইটো কুৱেশ্যন আহে, হু ৱাজ দ্য ফাৰ্ষ্ট ৰিচিপিয়েণ্ট অফ পদ্মশ্ৰী এৱাৰ্ড ফ্ৰম আছাম? অসমৰ পৰা প্ৰথম পদ্মশ্ৰী বঁটা লাভ কৰা ব্যক্তিগৰাকীৰ নাম সুধিছে। পদ্মশ্ৰী
পদ্ম লগাই পিনি বহুতকেইটা এৱাৰ্ড আছে, পুনৰবাৰ কৈছোঁ পদ্মশ্ৰী আছে, পদ্মভূষণ আছে, পদ্মবিভূষণ আছে, আৰু গোটেইবিলাক এৱাৰ্ড কোনে পাইছিলে? ডক্টৰ ভূপেন হাজৰিকাদেৱে লাভ কৰিছিলে। কিমান চনত গোটেইবিলাক ট্ৰিক্স অলৰেডি দিয়া আছে। এতিয়া পদ্মশ্ৰী বুলি ক'লে চাওক, যেতিয়া এই শ্ৰী দেখা পাম, শ্ৰীটো সদায় ষ্টাৰ্টিঙত থাকে। ক'ত থাকে শ্ৰীটো? সদায় ষ্টাৰ্টিঙত। আপুনি নিজৰ নামৰ আগত শ্ৰী লগায়, লাষ্টত শ্ৰী নলগায়, নামৰ আগত লগায়, সদায় ষ্টাৰ্টিঙত থাকিব শ্ৰীটো। একেধৰণে ইংলিছ এলফাবেটত আটাইতকৈ ষ্টাৰ্টিঙত কি থাকে? এ থাকে। তো এ থকাৰ পৰা এটাই অপশ্যন আছে, গতিকে অমল প্ৰভা দাস। অমল প্ৰভা দাস। জীৱনত কেতিয়াও কনফিউজন আপোনাৰ নালাগে। চ' ডাইৰেক্টলি আপুনি পদ্মশ্ৰী লাভ কৰা ব্যক্তি অমল প্ৰভা দাস বুলি আপুনি মুখস্থ কৰিব পাৰে, কোনো কথা নাই। কিন্তু এনেকৈ মনত ৰাখিলে ট্ৰিক্স হয়, অলপমান সহজ হয়। সহজ হৈছে নাই হোৱা আপোনালোকে কমেণ্টত জনাব। তাৰ নেক্সট আমাৰ ওচৰত আছে, হু ৱাজ দ্য ফাৰ্ষ্ট পাৰ্চন ফ্ৰম আছাম টু বি অনাৰ্ড উইথ প্ৰেষ্টিজিয়াছ দাদা চাহেব ফাল্কে এৱাৰ্ড? দাদা চাহেব ফাল্কে এৱাৰ্ড বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন আছিলে? বহুতকেইটা অপশ্যন আমাৰ ওচৰত আছে চাওক, জ্যোতিপ্ৰসাদ আগৰৱালা, ডক্টৰ ভূপেন হাজৰিকা, জাহ্নু বৰুৱা, ভৱেন্দ্ৰনাথ শইকীয়া। ভৱেন্দ্ৰনাথ শইকীয়া কোনটো হ'ব? তো যেতিয়া আপোনালোকে দাদালৈ দেখিব, আপোনালোকে গম পায় এটা কথা যে ডক্টৰ ভূপেন হাজৰিকাদেৱে তেখেতক ছাৰ বুলি মাতিলে বেয়া পাইছিলে, কি বুলি মাতিব দিছিলে? দাদা বুলি। তাৰ নেক্সট তেখেতক চাহেব বুলি মাতিছিলে। তো দাদা চাহেবটো কাৰ লগত ৰিলেটেড হয়? ডক্টৰ ভূপেন হাজৰিকাদেৱৰ লগত, কাৰণ তেখেতক ছাৰ বুলি নামাতি দাদা আৰু চাহেব বুলি মাতিব দিছিলে। তো তাৰ পৰা আমি ডক্টৰ ভূপেন হাজৰিকালৈ মনত পেলাইছিলোঁ। ইয়াৰলৈকে ক্ৰিষ্টেল ক্লিয়াৰ আছে, কোনো অসুবিধা নাই। এতিয়ালৈকে নিশ্চয় আপোনালোকে এটা কথা উপলব্ধি কৰিছে, যদিহে আপোনালোকে লক্ষ্য টকাত যিকোনো এটা ছাবজেক্টৰ যিকোনো টপিকৰ ক্লাছ এটা চাইছে, তাত গোটেইবিলাক বহুত সহজত দিয়া হয়। আপুনি যিমান সহজ ভাবিব পাৰে তাতকৈ সহজত দিয়া হয়, আৰু ট্ৰিক্সৰ সহায়ত দিয়া হয়। যিমান সম্ভৱ সিমান ট্ৰিক্স দিয়া হয়, যাতে আপোনালোকৰ মনত ৰাখিবলৈ সুবিধা হয়। তাৰোপৰি মষ্ট ইম্পৰ্টেণ্ট হ'ল যে আপোনালোকৰ অলপমানো টাইম ৱেষ্ট নহয়। আমাৰ ক্লাছবিলাক 1.5 ঘণ্টা 2 ঘণ্টা নাথাকে, আৰু ক্লাছৰ মাজত আপুনি এক্সট্ৰাকৈ কিবা কিবি ডিছকাশ্যন কৰি নাথাকোঁ। আমাৰ ক্লাছবিলাক ছুটি থাকে, শ্বৰ্ট থাকে, আৰু ক্লিয়াৰ থাকে। অকল পঢ়াৰ কথা থাকে, ইম্পৰ্টেণ্ট টপিকটো অকল থাকে, আৰু সম্পূৰ্ণ কনচেপ্টটো আপোনালোকৰ ক্ৰিষ্টেল ক্লিয়াৰ হৈছে। সেইধৰণে যদিহে আপোনালোকে সম্পূৰ্ণ কোৰ্চটো আমাৰ পৰা পঢ়িব বিচাৰে, য'ত মেথছ, ইংলিছ, ৰিজনিং, জিকে গোটেইখিনি পাব, ইয়াৰ বাহিৰে বেলেগকৈ এটা শব্দ আপোনালোকে এক্সট্ৰাকৈ চাব নালাগে। লাগিলে সেয়া এডিআৰই হওক, আছাম পুলিচ হওক, আছাম ফৰেষ্ট হওক, সকলোবিলাক বহুত ধুনীয়াকৈ ছিষ্টেমেটিকেলি ইয়াত দিয়া হৈছে। আৰু মষ্ট ইম্পৰ্টেণ্ট হ'ল যে সম্পূৰ্ণ কনচেপ্টটো ক্ৰিষ্টেল ক্লিয়াৰ কৰি দিয়া হয়। গতিকে মই কেনেকৈ পঢ়াওঁ ক্লাছবিলাক আপোনালোকে নিশ্চয় গম পাইছে। যদিহে ল'ব বিচাৰিছে, আপোনালোকে প্লে ষ্ট'ৰত লক্ষ্য টক বুলি এইটো চাৰ্চ কৰিব। এইটো হ'ল আমাৰ এপ্লিকেশ্যন, চাওক লক্ষ্য টক। কিবা কনফিউজন আছে এই নাম্বাৰত হোৱাটছএপ কৰিব, কাইণ্ডলি হোৱাটছএপ কৰিব। প্ৰত্যেকটো সময়ত মই ফোন ৰিচিভ কৰিব নোৱাৰিব পাৰোঁ। তাৰোপৰি মষ্ট ইম্পৰ্টেণ্ট কথাটো হ'ল যে যিসকলে পেইড কোৰ্চ পাৰ্চেছ কৰিব নোৱাৰে বা অসুবিধা হৈছে, এটলিষ্ট আপোনালোকে এই লক্ষ্য টক এপ্লিকেশ্যন ডাউনলোড কৰি লওক। ডাউনলোড কৰি পিনি এই নিৰ্দিষ্ট কোৰ্চৰ ভিতৰত যাব। এই যিটো কোৰ্চ আছে আমাৰ, চাওক ফটো দেখা পাইছে, এই কোৰ্চৰ ভিতৰত গ'লে আপোনালোকে ফ্ৰীকৈ বহুতকেইটা ক্লাছ দেখা পাব। সম্পূৰ্ণ ফ্ৰীকৈ ডেমো ক্লাছ বহুতকেইটা দিয়া আছে। এটলিষ্ট আপোনালোকে এই ডেমো ক্লাছসমূহ চাওক। এই ডেমো ক্লাছৰ পৰাও এক্সামত আপোনালোকৰ বহুতকেইটা বস্তু কমন পাব, আৰু বহুত সহজত আপুনি প্ৰত্যেকটো টপিক বুজি পাব। সেইকাৰণে আপোনালোকে এই ক্লাছখিনি চাবলৈ নাপাহৰিব। সম্পূৰ্ণ ফ্ৰী ক্লাছ হয়, পুনৰবাৰ কৈছোঁ, সম্পূৰ্ণ ফ্ৰী ক্লাছ। ক'ত পাব? লক্ষ্য টক এপ্লিকেশ্যনৰ ভিতৰত, এই কোৰ্চৰ ভিতৰত পাব। ঠিক আছে, আমি বাকীবিলাক ডিছকাছ কৰোঁগৈ বলক। তাৰ নেক্সট আমাৰ ওচৰত আছে যে প্ৰথম অৰ্জুন বঁটা লাভ কৰা অসমীয়া ব্যক্তিজনৰ নাম কি? প্ৰথম অৰ্জুন বঁটা লাভ কৰা অসমীয়া ব্যক্তিজনৰ নাম হৈছে ভোগেশ্বৰ বৰুৱা। কিমান চনত পাইছিলে? 1966 চনত পাইছিলে। তো কেনেকৈ মনত ৰাখিম? আমাৰ কনফিউজন লাগে। ডাইৰেক্টলি মুখস্থ কৰিব পাৰিলে কোনো কথা নাই, মুখস্থ কৰিব পাৰে, কিন্তু আমি মনত ৰাখিম কেনেকৈ? আমি যেতিয়াই অৰ্জুনলৈ মনত পেলাওঁ, মহাভাৰতৰ অৰ্জুনলৈ মনত পৰিলে আমি গম পাওঁ যে অৰ্জুনৰ ওপৰত কাৰ আশীৰ্বাদ আছে? ভগৱান কৃষ্ণ। অৰ্জুনৰ ওচৰত ভগৱান কৃষ্ণৰ আশীৰ্বাদ আছে। কৃষ্ণ ভগৱান, বা কৃষ্ণ ভগৱান নকবি, ভগৱানক আমি ঈশ্বৰ বুলি ক'ব পাৰোঁ, যে ভগৱান ঈশ্বৰৰ আশীৰ্বাদ আছে। তেখেতৰ ওচৰত ভগৱান ঈশ্বৰৰ আশীৰ্বাদ আছে। তো সেই অৰ্জুনৰ ওপৰত কাৰ আশীৰ্বাদ আছে? ঈশ্বৰৰ আশীৰ্বাদ আছে। তো ঈশ্বৰ শব্দটো চাম আমি, ইয়াত দেখা পাইছোঁ ঈশ্বৰ শব্দটো আছে। গতিকে অৰ্জুন এৱাৰ্ডটো ভোগেশ্বৰ বৰুৱাই লাভ কৰিছে। ইয়াত ঈশ্বৰ আছে, চাওক ভোগেশ্বৰ, ভোগেশ্বৰ। ঠিক আছে, ঈশ্বৰ ক্লিয়াৰ আছে। আপুনি ডাইৰেক্টলি মুখস্থ কৰিব পাৰিলে মুখস্থ কৰিব। যদিহে কেনেবাকৈ আপোনাৰ কনফিউজন লাগে অপশ্যন দেখি পিনি, তেতিয়া মনত পেলাম আমি যে অৰ্জুন বঁটাটো কোনে লাভ কৰিছিলে? অৰ্জুনৰ ওপৰত কাৰ আশীৰ্বাদ আছে? ঈশ্বৰ, কৃষ্ণ ভগৱানৰ বা ঈশ্বৰৰ আশীৰ্বাদ আছে। ঈশ্বৰটো ইয়াত আছে, চাওক, সেইকাৰণে ভোগেশ্বৰ বৰুৱা হ'ব। ঠিক আছে, অপশ্যনত আমি এনেকৈ মনত পেলাম। ক্লিয়াৰ। তাৰ নেক্সট আমাৰ ওচৰত আছে যে ফাৰ্ষ্ট চিফ জাষ্টিছ অফ হাইকোৰ্ট। হাইকোৰ্ট মানে গুৱাহাটী হাইকোৰ্টৰ কথা কৈছে। প্ৰথমজন অসমীয়া দেই, যিমানখিনি আপোনালোকে দেখা পাইছে সকলোবিলাক অসমৰ হয়। য'তেই অসমৰ নহয় মই স্পষ্টকৈ মেনশ্যন কৰিছোঁ, আপোনালোকে ডাইৰেক্টলি এইটো অসমীয়া বুলি লিখিব। প্ৰথম অসমীয়া, এই অসমীয়া শব্দত আপোনালোকে লিখি যাব, মই লিখা নাই কাৰণ সকলো অসমীয়াই হয়। ক্লিয়াৰ। তো আমাক কৈছে যে
ফাৰ্ষ্ট চিফ জাষ্টিচ অফ হাই কোৰ্ট, প্ৰথম মুখ্য ন্যায়াধীশ উচ্চ ন্যায়ালয়ৰ কোন হয়? চাওক এটা কথা আপোনালোকে নিজেও অনুভৱ কৰিছে নিশ্চয়, এটা কথা আপোনালোকে নিজেও নিশ্চয় অনুভৱ কৰিছে যে যেতিয়াই কোৰ্টৰ কথা আহে, যেতিয়াই ন্যায়ালয়ৰ কথা আহে, আমি সদায় কালে মনত পেলাওঁ? আমি কোৰ্টলৈ যাবলৈ সাধাৰণ মানুহ হিচাপে ভয় খাওঁ। আমি হ'ল সাধাৰণ জনতা হয়। আমাৰ যেতিয়া পুলিচ ষ্টেচনৰ কথা আহে, যেতিয়া আমাৰ কোৰ্টৰ কথা আহে, যেতিয়া আমাৰ হস্পিটেলৰ কথা আহে আমি বহুত বেছি ভয় খাওঁ। আমি যেতিয়াই ভয় খাওঁ আমি কাক মনত পেলাওঁ? আমি ভগৱানক মনত পেলাওঁ। আমি কাক মনত পেলাম? হৰিলে মনত পেলাম, আমি ৰামলৈ মনত পেলাম, হৰিৰাম বুলি আমি কওঁ। যেতিয়া আমাৰ কোৰ্টৰ পৰা যদি কেনেবাকৈ নটিচ আহে, কোৰ্টৰ নটিচটো আমাৰ নামত আহিছে বুলি শুনাৰ লগে লগে আমাৰ প্ৰথম শব্দটো আহিব যে আমি হৰিৰাম। তো তাৰ পৰা আমি হৰিৰাম ডেকা মনত ৰাখিম। ঠিক আছে, ফাৰ্ষ্ট চিফ জাষ্টিচ অফ হাই কোৰ্ট দেই, হাই কোৰ্ট হ'ল হৰিৰাম ডেকা। ক্লিয়াৰ আছে? প্ৰথমজন অসমীয়া হাই কোৰ্টৰ চিফ জাষ্টিচ অসমীয়া হ'লে হৰিৰাম ডেকা। যদিহে আমাক নৰ্মেলি কয় যে ফাৰ্ষ্ট চিফ জাষ্টিচ অফ হাই কোৰ্ট, অকল যদি আমাক হাই কোৰ্টৰ কথা কয় তেতিয়াতো আমাক আহিব R.F. লোডছ বুলি। ঠিক আছে, হাই কোৰ্টৰ প্ৰথম চিফ জাষ্টিচ আছিলে R.F. লোডছ। যদিহে আমাক অসমীয়া বুলি কয় তেতিয়া আমি হৰিৰাম। কোৰ্টৰ কথা মনত পেলালে আমি হৰিৰামলৈ মনত পেলাম। ঠিক আছে, আমাৰ অসমীয়া কোৰ্টৰ কথা মনত পেলাম তেতিয়া আমি হৰিৰামলৈ মনত পেলাম। হৰিৰাম বুলি কোনে কয়? আমি অসমীয়াসকলে কওঁ, হয়নে? গতিকে আমি অসমৰ ক'লে আমি হৰিৰাম ক'ম। যেতিয়া আমাৰ ছুপ্ৰিম কোৰ্ট বুলি ক'ব, যে প্ৰথমজন চিফ জাষ্টিচ অফ ছুপ্ৰিম কোৰ্ট মানে দিল্লীৰ ছুপ্ৰিম কোৰ্টৰ কথা ক'লে আমি সকলোৱে গম পাওঁ ৰঞ্জন গগৈ। একমাত্ৰ অসমীয়া তেখেতে হয়, ৰঞ্জন গগৈ। কৰোণাৰ আগত হৈছিলে, চাওক কৰোণাৰ আগে পাছে হৈছিলে ছুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিচ ৰঞ্জন গগৈ। ঠিক আছে, ৰঞ্জন গগৈ ছুপ্ৰিম কোৰ্টৰ। আৰু যেতিয়া হাই কোৰ্টৰ কথা কয় আমি হৰিৰাম ডেকালে মনত পেলাওঁ, হৰিৰাম। ক্লিয়াৰ আছে? তাৰ নেক্সট, ফাৰ্ষ্ট জাজ অফ ছুপ্ৰিম কোৰ্টৰ প্ৰথমগৰাকী জাজ কোন হয়? সেইটো হ'ল পাৰ্বতী কুমাৰ গোস্বামী। যেতিয়া আপুনি কোৰ্টৰ কথা মনত পেলাব ন, কোৰ্টৰ কথা মনত পেলালে আপুনি সদায় শব্দবিলাক চাব যে এটা হ'ল কোৰ্ট কোৱাৰ লগে লগে আমি হৰিৰামলৈ মনত পেলাম। ছেকেণ্ড কথা, কোৰ্ট কোৱাৰ লগে লগে আমি ভগৱানলৈ মনত পেলাম, আমি পাৰ্বতী দেৱীলৈও মনত পেলাম, পাৰ্বতী। ক্লিয়াৰ আছে? কুৱেশ্যনবিলাক মই দেখাম কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে আপোনালোকক দেখাম। যে ফাৰ্ষ্ট জাজ অফ ছুপ্ৰিম কোৰ্ট বুলি ক'লে আমি পাৰ্বতী কুমাৰ গোস্বামীলৈ মনত পেলাম। তেখেত হ'ল জাজ। ঠিক আছে, আৰু হৰিৰাম ডেকা আছিলে চিফ জাষ্টিচ। ঠিক আছে, আৰু এখেতে ছুপ্ৰিম কোৰ্টৰ জাজ। ক্লিয়াৰ আছে? ছুপ্ৰিম কোৰ্ট। ইয়ালৈকে গ'ল এইটো। কুৱেশ্যনবিলাক দেখাম, চিন্তা নকৰিব আপোনালোকে। আৰু এটা কথা, এইখিনিতে আৰু এটা লাইন লিখি লওক আপোনালোকে, যে কি লাইন লিখিব আপোনালোকে? ফাৰ্ষ্ট ওমেন জাজ অফ গুৱাহাটী হাই কোৰ্ট। গুৱাহাটী কোৰ্ট কোন হয়? এখেত হ'ল মীৰা গোস্বামী। ঠিক আছে, ক্লিয়াৰ? গুৱাহাটী হাই কোৰ্টৰ প্ৰথমগৰাকী মহিলা জাজ কোন হয়? মীৰা গোস্বামী হয়। এই লাইনটো লিখি ল'ব। ঠিক। তাৰ নেক্সট আমাৰ ওচৰত আছে ফাৰ্ষ্ট আম্বেদকাৰ এৱাৰ্ড কোনে লাভ কৰিছিলে? মোৰ এগৰাকী লগৰ আছিলে, বান্ধৱী আছিলে, তেখেতে আম খাই নাপালে, মানে তেখেতে কি হয়, তেখেতে যেতিয়াই আম খাই নাপায় তেখেতে মূৰ্ছা গুচি যায়, মানে তেখেতে চেঞ্চলেছ হৈ যায়। ইমানেই মানে আমৰ প্ৰতি তেখেতৰ ভালপোৱা আছে, তেখেতে চেঞ্চলেছ হৈ যায়, মানে তেখেতৰ চেতনা নাইকিয়া হৈ যায়, নিজৰ চেতনা যে মূৰ্ছা গুচি যায়, চেঞ্চলেছ হৈ যায়, তেখেতৰ চেতনা গুচি যায়। য'তেই আম দেখিব তেখেতৰ চেতনা যায়। আম খাই নেপালে চেতনা গুচি যায়, আম খাই নাপালে চেতনা হেৰাই যায়। ঠিক আছে, চেতনা দাস। আমৰ পৰা চেতনা, আম ইমানে ভাল পায়, আম খাই নাপালে চেতনা যায়। লগৰগৰাকী চেতনা দাস। আম্বেদকাৰ এৱাৰ্ড চেতনা দাস। প্ৰথম অসমীয়া চলচ্চিত্ৰ কি হয়, ফিল্ম কি হয়? আমি সকলোৱে গম পাওঁ প্ৰথম অসমীয়া চলচ্চিত্ৰ হ'ল জয়মতী। ফাৰ্ষ্ট আছামিজ ফিল্ম হ'ল জয়মতী। কিমান চনত ৰিলিজ হৈছিলে জয়মতী? ইন 1935 বাই জ্যোতিপ্ৰসাদ আগৰৱালা। ফাৰ্ষ্ট আছামিজ ফিল্ম জয়মতী। আমাক কুৱেশ্যন আহে কেতিয়াবা, ফাৰ্ষ্ট আছামিজ কালাৰ ফিল্ম কি হয়? প্ৰথম অসমীয়া ৰঙীন ছবি কি হয়? প্ৰথম অসমীয়া ছবি আছিলে, চলচ্চিত্ৰ আছিলে জয়মতী। আৰু ৰঙীনৰ কথা যেতিয়া আহিব, চাওক সৰু ল'ৰা ছোৱালীকেইটাই কি হয়, ব্লেক এণ্ড হোৱাইট চাই ভাল নাপায়। মৰম লগা ভাইটিসকলে কি চাই ভাল পায়? কালাৰ ফিল্মহে চাই ভাল পায়। তো সেইকাৰণে ভাইটিটো হ'ল কালাৰ ফিল্ম। যিসকল ভাইটি আছে, ভাইটি ভণ্টিসকলে কি হয়, ব্লেক এণ্ড হোৱাইট ফিল্ম চাই ভাল নাপায়, তেখেতক লাগে কালাৰ ফিল্ম, ভাল ফিল্ম লাগে, ধুনীয়া ফিল্ম লাগে, কালাৰ ফিল্ম। গতিকে কালাৰ ফিল্মলৈ মনত পেলাই আমি মৰম লগা ভাইটি ভণ্টিসকললৈ মনত পেলাম। যেতিয়াই কালাৰ ফিল্মৰ কথা আহিব আমি মৰম লগা ভাইটি ভণ্টিসকললৈ মনত পেলাম। ক্লিয়াৰ আছে ইয়াৰলৈকে? কোনো অসুবিধা নাই ইয়াৰলৈকে? তাৰ নেক্সট আমাৰ ওচৰত আছে যে প্ৰথমগৰাকী ভাৰত ৰত্ন লাভ কৰা অসমীয়া। ফাৰ্ষ্ট ভাৰত ৰত্ন লাভ কৰা অসমীয়া কোন হয়? সেইটো হ'ল গোপীনাথ বৰদলৈ। তেখেতে মৰণোত্তৰভাৱে পাইছিলে, মৃত্যু হোৱাৰ পিছত পাইছিলে কিমান? 1999 চনত। একে আমাৰ ডক্টৰ ভূপেন হাজৰিকাও ভাৰত ৰত্ন লাভ কৰিছে, চাওক তেখেতৰ মৃত্যু হোৱাৰ পিছত পাইছিলে 2019 চনত। কেতিয়া? 2019 চনত ডক্টৰ ভূপেন হাজৰিকাদেৱে
2019 চনত ভাৰত ৰত্ন লাভ কৰিছিলে তাৰ 20 বছৰ আগত চাওক 2019ৰ পৰা 20 বছৰ মানে 1999 চনত গোপীনাথ বৰদলৈদেৱে ভাৰত ৰত্ন লাভ কৰিছিলে ক্লিয়াৰ প্ৰথম গৰাকী ভাৰত ৰত্ন লাভ কৰা ব্যক্তি কোন হয় বাৰে বাৰে আপুনি কওক নিজকে অকল শুনি গ'লে নহ'ব নিজে কওক তেতিয়াহে মনত থাকিব প্ৰথম গৰাকী ভাৰত ৰত্ন লাভ কৰা ব্যক্তি কোন হয় গোপীনাথ বৰদলৈ ডাঙৰীয়া হয় কিমান চনত পাইছিলে 1999 চনত পাইছিলে নিজে লিখক যে গোপীনাথ বৰদলৈদেৱে কি হ'ল ভাৰত ৰত্ন লাভ কৰিছিলে তেনেকৈ বাৰে বাৰে নিজে কৈ লিখক তেতিয়াহে মনত থাকিব ক্লিয়াৰ তো এতিয়ালৈকে যিখিনি কৰি আৰু এটা আমি কৰি ল'ম যে ফাৰ্ষ্ট পদ্মবিভূষণ চাওক পদ্মবিভূষণ লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন হয় ডক্টৰ ভূপেন হাজৰিকাদেৱে পদ্মবিভূষণ লাভ কৰিছিলে কেতিয়া লাভ কৰিছিলে আপোনালোকে কমেণ্টত ক'ব মই অলৰেডি ডিছকাছ কৰিছোঁ পেইড কৰ্চত বহুত ধুনীয়া ট্ৰিক্সৰ সৈতে অ'কে প্ৰথম পদ্মবিভূষণ কোনে লাভ কৰিছিলে মোক এটা কথা কওক যদিহে আপোনাৰ ওচৰত আমাৰ অসমীয়াৰ আৱেগ হ'ল বিহু আৰু সেই বিহুটোক যদিহে কোনোবা বাহিৰৰ মানুহে কোনোবা বিদেশী লোকে বিহুটোক যদি বিহু উচ্চাৰণ নকৰি বিভু কৈ থাকে আপোনাৰ খং উঠিবনে ডেফিনেটলি আপোনাৰ খং উঠিব আপুনি খং উঠি পিনি কি ক'ব চাল হাত চালা বিহুৰ উচ্চাৰণ কৰিব নোৱাৰে চাল হাত বুলি ক'বনে চাল হাত বুলি ক'ব তো এই বিহুটোক যদি কোনোবা বিভু বুলি উচ্চাৰণ কৰে আপুনি কি ক'ব চাল হাত বুলি ক'ব সেইকাৰণে ফাৰ্ষ্ট পদ্মবিভূষণ কোনে লাভ কৰিছিলে বিভুৰ পৰা চালৰ পৰা বিমলা প্ৰসাদ চলিহাদেৱে লাভ কৰিছিলে প্ৰথম পদ্মবিভূষণ ডাইৰেক্টলি মনত ৰাখিব পাৰিলে কোনো কথা নাই প্ৰথম পদ্মবিভূষণ কোনে লাভ কৰিছিলে বিমলা প্ৰসাদ চলিহা যদিহে কেনেবাকৈ এক্সামত পাহৰি যায় আপুনি তো আপুনি অপশ্যনত চাব যে পদ্মবিভূষণ বিহুটো যদি কোনোবাই বিভু বুলি কৈছে আপুনি চাল হাত বুলি ক'ব চালৰ পৰা আপোনাৰ চালিহাদেৱলৈ মনত পেলাব চালৰ পৰা চালিহাদেৱলৈ অ'কে এক্সামত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে আমি সেইটো চাম এক্সামত অহা প্ৰশ্নখিনি যদি আমি কৰিবলৈ যাওঁ অ'কে প্ৰথম আমাৰ কুৱেশ্যন আছে এইখিনি ওপৰখিনি কৰিলোঁ আমি যে ইন হুইচ ইয়েৰ ডিড ভোগেশ্বৰ বৰুৱা উইন দ্য অৰ্জুনা এৱাৰ্ড ভোগেশ্বৰ বৰুৱাই কিমান চনত অৰ্জুন বঁটা লাভ কৰিছিল সেইটো হ'ল 1966 ভোগেশ্বৰ বৰুৱা দেৱে যে অৰ্জুন বঁটা লাভ কৰিছিলে মনত থাকিবনে অৰ্জুনৰ ওপৰত কাৰ আশীৰ্বাদ আছে অৰ্জুনৰ ওপৰত ভগৱান শ্ৰীকৃষ্ণৰ ঈশ্বৰৰ আশীৰ্বাদ আছে গতিকে ভোগেশ্বৰ বৰুৱাই অৰ্জুন এৱাৰ্ড লাভ কৰিছিলে 1966 চনত এইখিনি হ'ল তাৰ নেক্সট মোক এইটো কথাও আপোনালোকে কওক যিহেতু আমি অতীতৰ কথা পাতি আছোঁ পাষ্টৰ কথা সেইকাৰণে এই যিটো ভাৰ্ব হয় ভাৰ্বটো ওৱান হ'ব লাগিছিলে নেকি পাষ্ট হ'ব লাগিছিলে নেকি মোক কওক এটা ইংলিছৰ সৰু মৰু কনচেপ্ট আপোনালোকক কৈ দিছোঁ ওৱান হ'ব লাগিছিলে নেকি আপুনি ক'ব যে ওৱান হ'ব নালাগে কিয় নালাগে কাৰণ যেতিয়াই এই ডিডটো আহি যাব এই ডিডৰ পিছত সদায় ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম V1 ফৰ্ম এটা কথা সদায় মনত ৰাখিব যদিহে আপোনালোকে চেণ্টেন্সত ডু ডিড ডাজ এইকেইটা হেল্পিং ভাৰ্ব হয় তাৰ লগত সদায় V1 লাগি থাকিব মানে প্ৰেজেণ্ট ফৰ্ম সদায় ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্মহে থাকিব ঠিক আছে যদি আমাক এইটো ওৱান দিয়া হয় এইটো ভুল হ'লহেঁতেন তো আমি ওৱানটো কাটি পিনি উইন কৰিব লাগিব ঠিক আছে ওৱানটো আমি কাটি পিনি উইন কৰিব লাগিব ক্লিয়াৰ আছে সদায় প্ৰেজেণ্ট ফৰ্ম বহিব ক্ৰিষ্টেল ক্লিয়াৰ ইয়াৰলৈকে তাৰ নেক্সট চাওক যে হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ চিফ জাষ্টিছ অফ হাই কোৰ্টৰ কথা কৈছে যেতিয়া কোৰ্টৰ কথা ক'ব আমি কালৈ মনত পেলাম আমি হৰিৰামলৈ মনত পেলাম হৰিৰাম যদি আপোনাৰ কোৰ্টৰ পৰা ন'টিচ এখন আহিলে আপোনাৰ মুখৰ পৰা অট'মেটিকেলি হৰি আৰু ৰাম ওলাব হৰিৰাম কি ন'টিচ আহি গ'ল হৰিৰাম তো হৰিৰাম এইটো যিহেতু চিফ জাষ্টিছৰ কথা কৈছে এই পাৰ্বতী কুমাৰ গোস্বামী তেখেত আছিলে জাজ সুপ্ৰিম কোৰ্টৰ জাজ তো যিহেতু চিফ জাষ্টিছৰ কথা কৈছে হৰিৰামৰ পৰা আমি হৰিৰাম ডেকালৈ মনত পেলাম ৰঞ্জন গগৈদেৱে হাইকোৰ্টৰ নাছিলে তেখেতে সুপ্ৰিম কোৰ্টৰ আছিলে ৰঞ্জন গগৈদেৱে সুপ্ৰিম কোৰ্টৰহে চিফ জাষ্টিছ আছিলে যদিহে হাইকোৰ্টৰ প্ৰথমগৰাকী অসমীয়া চিফ জাষ্টিছ বুলি কয় আমি হৰিৰাম ডেকাদেৱলৈ মনত পেলাম ক্লিয়াৰ আছে ইয়াৰলৈকে তাৰ নেক্সট এইটো চাওক হু ৱাজ দ্য ফাৰ্ষ্ট পাৰ্চন ফ্ৰম আছাম টু বিকাম এ জাজ অফ সুপ্ৰিম কোৰ্ট ক'লে মানে প্ৰথম কথা আমি হৰিৰামলৈ মনত পেলাম কিন্তু হৰিৰাম ডেকাদেৱে কি আছিলে চিফ জাষ্টিছ আছিলে গতিকে এইটো হ'ব নোৱাৰে মীৰা শৰ্মা গুৱাহাটী হাইকোৰ্টৰহে আছিলে তেখেতে মীৰা শৰ্মা গুৱাহাটী হাইকোৰ্টৰহে আছিলে এইটো সুপ্ৰিম কোৰ্টৰ কথা পাতি আছোঁ বৰ্তমান সুপ্ৰিম কোৰ্ট বুলি ক'লে ৰঞ্জন গগৈদেৱটোত নহয় তেখেতে কি হয় তেখেতে চিফ জাষ্টিছ হয় জাজ নহয় চিফ জাষ্টিছ হয় তো জাজ বুলি ক'লে পাৰ্বতী কুমাৰ গোস্বামী কুৱেশ্যন নম্বৰ 9 ক্লিয়াৰ হৈছেনে বাৰু ৰিলেট কৰিব পাৰিছেনে আপোনালোকে অকল শুনি নাযাব নিজে প্ৰেক্টিছ কৰক লিখক বাৰে বাৰে লিখিলেহে মনত থাকিব যেনেকৈ যেতিয়াই আমৰ কথা আহিব আম্বেদকাৰ এৱাৰ্ড
যেতিয়াই আম্বেদকাৰ এৱাৰ্ড কোনে লাভ কৰিছিলে যদি আপোনাৰ কুৱেশ্যন আহে আপুনি ডাইৰেক্টলি মনত পেলাবলৈ চেষ্টা কৰিব আম্বেদকাৰ এৱাৰ্ড কোনে লাভ কৰিছিলে আপুনি ক'ব মই পাহৰি গৈছোঁ আম্বেদকাৰ এৱাৰ্ড কোনে লাভ কৰিছে মই পাহৰি গৈছোঁ তো তেতিয়া মনত পেলাব যে আম খাই নাপালে ছোৱালীবিলাকে এনেকুৱা এক্টিং কৰে যে তেখেতসকলে যেনিবা চেঞ্চলেছে হৈ গৈছে ডাইৰেক্টলি মনত পেলাব ছোৱালীখিনিয়ে বেয়া নাপাব ডাইৰেক্টলি মনত পেলাব ছোৱালীখিনিয়ে বেয়া নাপাব আম খাই নাপালে চেঞ্চলেছ হৈ যায় মানে নিজৰ চেতনা নাইকিয়া হৈ যায় চেতনা দাস আম্বেদকাৰ এৱাৰ্ডটো যদিহে ডাইৰেক্টলি চেতনা দাস বুলি মনত নপৰে আপোনাৰ আম্বেদকাৰৰ পৰা আম শব্দটো মনত পেলাব যেতিয়াই ছোৱালীসকলে আম খাই নাপায় তেখেতসকলৰ চেঞ্চলেছ হৈ যায় চেঞ্চলেছ মানে নিজৰ চেতনা হেৰাই যায় চেতনা মানে চেতনা দাস আম্বেদকাৰ এৱাৰ্ডটো চেতনা দাসদেৱে লাভ কৰিছিলে ক্ৰিষ্টেল ক্লিয়াৰ কোনো অসুবিধা নাই চাওক আপোনালোকে কমেণ্টত জনালেহে ভাল বেয়া মই গম পাম ভাল পাইছে নে বেয়া পাইছে প্ৰথম কথা দ্বিতীয় কথাটো হ'ল যিসকলে ইউটিউবত চাই আছে বৰ্তমান দ্বিতীয় কথাটো হ'ল যে ইয়াৰ এটা পাৰ্টহে ইউটিউবত যাব প্ৰথম কথা কৈ দিছোঁ ইয়াৰ এটা পাৰ্ট মানে এতিয়া আমি সামৰিমেই সেই পাৰ্টটো অকল ইউটিউবত যাব বাকীবিলাক আপোনালোকে পেইড কৰ্চতহে পাব লক্ষ্যটক এপ্লিকেশ্যনৰ পেইড কৰ্চ কৰ্চতহে পাব এতিয়া যদিহে চাওক আমাকো ভিডিঅ' বনাবলৈ মটিভেশ্যনৰ প্ৰয়োজন হয় ইমান কষ্ট কৰি দীঘল দীঘল নোটছ বনাই তাৰ ওপৰত ট্ৰিক্স বনাই ভিডিঅ' শ্বুট কৰি এডিট কৰি ভিডিঅ'টো আপলোড কৰোঁ তো তাৰ কাৰণে 10 ছেকেণ্ড সময় আপোনালোকে কমেণ্ট কৰিব নোৱাৰেনে আপোনাৰ একো নাযায় না পইচা যাব একো নাযায় আপোনাৰ সময়ো নাযায় মাত্ৰ 10 ছেকেণ্ডৰ কাৰণে ভাল পাইছে বেয়া পাইছে কেনেকুৱা পাইছে কমেণ্টত জনাব এটলিষ্ট তেতিয়াহে আমি উৎসাহ পাওঁ ভিডিঅ' বনাবলৈ ঠিক আছে লক্ষ্যটক এপ হয় দেই এইটো এপৰ পৰা লৈ লওক কিবা কনফিউজন আছে 60091463 এই নাম্বাৰত হোৱাটছএপ কৰিব হোৱাটছএপ হুইচ ৱাজ দ্য ফাৰ্ষ্ট আছামিজ ফিচাৰ ফিল্ম প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি হয় সেইটো হ'ল আমাৰ জয়মতী কিমান চনত 1935 চনত জয়মতী আহিলে তাৰ নেক্সট হুইচ ৱাজ দ্য ফাৰ্ষ্ট আছামিজ কালাৰ ফিল্ম প্ৰথম অসমীয়া ৰঙীন ছবি যেতিয়াই কালাৰ ফিল্ম জয়মতীখন আমাৰ আহিলে ঠিক আছে ব্লেক এণ্ড হোৱাইট ফিল্মবিলাক চাই ভাল নাপায় কোনে ভাল নাপায় কালাৰ ফিল্ম কাক প্ৰয়োজন হয় কাক কালাৰ ফিল্ম লাগে প্ৰথমৰ কালাৰ ফিল্ম লাগে ভাইটি ভণ্টিসকলক মৰমৰ যিসকল ভাইটি ভণ্টি আছে মৰমৰ ভাইটি ভণ্টিসকলক কালাৰ ফিল্ম লাগে কালাৰ ফিল্ম কাক লাগে যদি ডাইৰেক্টলি মনত নপৰে আপুনি মনত পেলাব যে কালাৰ ফিল্ম কাক লাগে আপুনি মোক কওক কালাৰ ফিল্ম লাগে ভাইটি ভণ্টিসকলক ভাইটিৰ পৰা ভাইটি শব্দটো তাৰ নেক্সট আমাৰ ওচৰত আছে ইন হুইচ ইয়াৰ গোপীনাথ বৰদলৈ পষ্টমিয়াছলি এৱাৰ্ডেড দ্য ভাৰত ৰত্ন গোপীনাথ বৰদলৈদেৱক মৰণোত্তৰভাৱে কোন চনত ভাৰত ৰত্ন প্ৰদান কৰিছিলে কোন চনত ভাৰত ৰত্ন মৰাৰ পিছত 1999ত পাইছিলে আৰু তাৰ 20 বছৰৰ পিছত গোপীনাথ বৰদলৈদেৱক দিছিলে মানে 2019ত একে মৃত্যু হোৱাৰ পিছত গোপীনাথ বৰদলৈদেৱক ভাৰত ৰত্ন প্ৰদান কৰিছিলে গোপীনাথ বৰদলৈদেৱক ভাৰত ৰত্ন প্ৰদান কৰিছিলে ঠিক আছে প্ৰথমজন অসমীয়া ভাৰত ৰত্ন লাভ কৰা কোন ক'লে আমি গোপীনাথ বৰদলৈদেৱৰ কথাই মনত পেলাম ইয়াৰলৈকে ক্ৰিষ্টেল ক্লিয়াৰ তাৰ নেক্সট আমাৰ ওচৰত আৰু আছে হু ৱাজ দ্য ফাৰ্ষ্ট পাৰ্চন ফ্ৰম আছাম টু ৰিচিভ পদ্ম বিভূষণ এৱাৰ্ড মোক কওক আপোনালোকে পদ্ম বিভূষণ বঁটা লাভ কৰা প্ৰথমজন অসমীয়া যদিহে ডাইৰেক্টলি মুখস্থ আছে আপুনি ডাইৰেক্টলি কওক যদি ডাইৰেক্টলি মুখস্থ নাই কেনেকৈ মনত পেলাবলৈ মই আপোনালোকক কৈছিলোঁ যদিহে আপোনাৰ সন্মুখত কোনোবা এজন বাহিৰা বিদেশী মানুহ আহে আৰু আপোনাক কয় বিহুটো যদি আপোনাক বিহু কৈ থাকে আপোনাৰ কেনেকুৱা লাগিব বিহু ইমান ধুনীয়া আমাৰ আৱেগ বিহু তাক যদি কোনোবাই বিভু বুলি কৈ থাকে কেনেকুৱা লাগিব অসমীয়াত বিভু এনেকৈ বিভু লিখি থাকে বিহু শব্দ আছে আমাৰ ওচৰত বিহুটো যদি বিভু কৈ থাকে আপুনি কি কৰিব আপুনি ক'ব যে সেই মানুহটোক চাল হাত বুলি ক'বনে তো এই বিভু শব্দটো বিহুটোক বিভু কৰি পেলালে তাক চাল হাত বুলি ক'ম এই চালৰ পৰা আমি চালিহা দেৱলৈ মনত পেলাম চলিহা দেৱলৈ মনত পেলাম আৰু আমি গম পালোঁ যে প্ৰথমগৰাকী অসমীয়া যিয়ে পদ্ম বিভূষণ লাভ কৰিছিলে তেখেত হ'ল বিমলা প্ৰসাদ চলিহাদেৱ ক্ৰিষ্টেল ক্লিয়াৰ কেনেকৈ মনত পেলাব লাগে কেনেকৈ ট্ৰিক্স বনাব লাগে বহুত সহজত দিয়া আছে ইয়াতকৈ সহজত আৰু দিব নোৱাৰি মই আশা কৰিছোঁ আপুনি বুজি পাইছে তাৰ নেক্সট ইন হুইচ ইয়াৰ ডক্টৰ ভূপেন হাজৰিকা ৰিচিভ অসম ৰত্ন মনত ৰাখিব ডক্টৰ ভূপেন হাজৰিকাই অসম ৰত্ন লাভ কৰিছিলে কিমান চনত অসম ৰত্ন লাভ কৰিলে 2009 চনত তেখেতে ভাৰত ৰত্ন লাভ কৰিলে ভাৰত ৰত্ন কেতিয়া লাভ কৰিলে তাৰ 10 বছৰৰ পিছত 2019 চনত দুইটা একেই চাওক যিহেতু ভাৰত ৰত্ন লাভ কৰাৰ আগত আমি অসমীয়া সন্মান প্ৰদান কৰিব লাগিব সেইকাৰণে অসম ৰত্ন 2009তে লাভ কৰিলে তেখেতে জীয়াই থাকোঁতে লাভ কৰিলে তেখেতৰ মৃত্যু 2012 চনত হ'ল মৃত্যু হোৱাৰ পিছত 2019 চনত তেখেতে ভাৰত ৰত্ন লাভ কৰিলে ইয়াৰলৈকে ক্ৰিষ্টেল ক্লিয়াৰ আছে কোনো অসুবিধা নাই আশা কৰিছোঁ আৰু আপোনালোকে কেনেকুৱা পালে জনাব নাপাহৰিব তো এইখিনি আমি আজি ডিছকাছ কৰিলোঁ ইয়াৰ বাহিৰে আৰু বহুতখিনি কুৱেশ্যনো আছে আৰু বহুতখিনি আমাৰ ফাৰ্ষ্ট ইন আছামৰ বহুতখিনি নামো আছে এই গোটেইবিলাক নাম আমি
এই গোটেইবিলাক নাম চাওক বহুতখিনি আৰু পঢ়িব বাকী থাকিলে এইখিনি আমি পিছৰ ক্লাছত ডিছকাছ কৰিম লক্সটক এপ্লিকেশ্যনত ক'ত ডিছকাছ কৰিম লক্সটক এপ্লিকেশ্যনত ঠিক আছে লক্সটক এপ্লিকেশ্যনটো আপোনালোকে ডাউনলোড কৰি ল'বলৈ নাপাহৰিব লক্সটক এপ বাকী বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ প্ৰেক্টিছ ৰিভিজন কৰি যাব ধন্যবাদ